নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালো আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ। ফ্ৰেন্ডছ, যোৱাকালি যিটো ভিডিঅ' বনাইছিলো য'ত মই দেখুৱাইছিলো এগৰাকী বোৱাৰীয়ে যিটো মুখেৰে বাক্য কৈ তেওঁ ৰীল বনাইছিল, তাত আপোনালোকৰ সঁহাৰি যথেষ্ট পাইছো। ভাল লাগিছে। আচলতে আপোনালোকৰ মতামত আৰু মোৰো মতামত একে, যিহেতু আপোনালোকে কৈছে যে এইগৰাকী বোৱাৰীৰ যি ধৰণৰ ভিডিঅ' বনাইছে, বনোৱাৰ পিছত তেওঁ ভাইৰেল হ'বলৈ চেষ্টা কৰিছে, এয়া তেওঁ আচলতে একেবাৰে বেয়া কাম কৰিছে। হয়, আজি আৰু কেইগৰাকীমান তেনেকুৱা ভিডিঅ' বনোৱা বোৱাৰীৰ ভিডিঅ' লৈ আহিছো। আচলতে এইসমূহ ভিডিঅ'ৰ পৰা মানুহে কি শিকিব, আপোনালোকে প্ৰথমতে চাই লওক এই দুটা ভিডিঅ'। ফ্লিপকাৰ্টৰ পৰা স্পৰ্টিং আনিছো, কি ধুনীয়া লাগিছে। বাহ, মজা লাগিছে না স্পৰ্টিং খান, কেনে মজা লাগিছে। মোৰতো বিৰাট ভাল লাগছে, ইমান কম দামীতে পাইছো দেই, ইমান ধুনীয়া ধুনীয়া স্পৰ্টিং। এই দাদাজনৰ বোলে মোৰ হগা ভিডিঅ' চাবলৈ মন আছে। কোৱা শুনিছো তেখেতে বোলে মাইকী মানুহৰ হগা চাই ভাল পায় আৰু হাগা গোন্ধ লৈও ভাল পায়। পিছত দাদা নালাগে দিয়ক, মোৰ হাগা ভিডিঅ' চাব নালাগে দেই, বহুত গোন্ধাই, আপোনাৰ বমি হৈ যাব আৰু আপুনি এসপ্তাহলৈ ভাত খাবই নোৱাৰিব। সো ফ্ৰেন্ডছ, আপোনালোকে চালে এই দুটা ৰীলৰ পৰা আপোনালোকে শিকিবলগীয়া কি আছে। আচলতে এক কথাত ক'বলৈ গ'লে তেওঁলোকে ভাইৰেল হোৱাৰ কাৰণে এই ধৰণৰ ভিডিঅ' বনায়। তাৰ পিছত তেওঁলোকক যেতিয়া পাব্লিকে কমেণ্ট কৰে, জনসাধাৰণে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰে, তেতিয়া তেওঁলোকে কি কৰে, সেই মন্তব্য দেখুৱাই আকৌ তেওঁলোকে ভিডিঅ' বনাই মানুহৰ মাজত ভাইৰেল হোৱাৰ চেষ্টা কৰে। আচলতে এনেকুৱা কৰি কি লাভ হৈছে? ইয়াৰ পৰা জনসাধাৰণৰ কিছু লাভ হৈছেনে? নাই হোৱা, নিশ্চয় হোৱা নাই। এয়া একেবাৰে একমত। আমি যিহেতু প্ৰত্যেকটো বস্তুৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰাৰ বাবে ভিডিঅ' বনাই যাওঁ। আচলতে ভিডিঅ' কেনেকুৱা হ'ব লাগে আপোনালোকে এবাৰ এই ভিডিঅ'কেইটা চাওক। কপিব ধৰণী বাঢ়িব নদীৰ পানী, অ নয়না আহিলে ঐ বহাগী জাতি বাখৰা কলি ঐ কাটিলো চাচি চুচি। ইন ক্যাশ বাই কাৰ্ড, গতিকে ইয়াত আমি প্ৰেপজিশ্যন দুটাৰ ব্যৱহাৰটোলৈ লক্ষ্য কৰিব লাগিব। প্ৰথমটোত আমি ইন ব্যৱহাৰ কৰিছোঁ আৰু দ্বিতীয়টোত আমি ব্যৱহাৰ কৰিছোঁ বাই। গতিকে ইন ক্যাশ মানে নগদ টকা দিয়া, আৰু বাই কাৰ্ড মানে যেতিয়া আমি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড সোৱাইপ কৰোঁ বা তাৰে পইচাটো দিওঁ, তেতিয়া আমি তাক বাই কাৰ্ড বুলি ক'ম। তেতিয়া ইন কাৰ্ড বুলি আমি ক'ব নোৱাৰোঁ, তেতিয়া বাই কাৰ্ড বুলি ক'ম। এতিয়া কথা হ'ল, আপোনালোকক মই প্ৰথমতে ভিডিঅ' কেইটামান দেখুৱালো, তাৰপিছত আৰু দুটা ভিডিঅ' দেখুৱালো যে এই দুটা ভিডিঅ' বনাই এই দুগৰাকী মহিলা ভাইৰেল হোৱা নাই নেকি? এতিয়া প্ৰশ্ন সেইটো, যিহেতু এই দুগৰাকী বোৱাৰীয়ে এই ধৰণৰ ভিডিঅ' বনাই যিহেতু ভাইৰেল হ'ব পাৰিছে, তেনেহ'লে তেওঁলোকে সেই ধৰণৰ ভিডিঅ' বনাই সমাজৰ মাজত বেয়া প্ৰভাৱ পেলোৱাৰ কি উদ্দেশ্য থাকিব পাৰে? আচলতে ভাল কাম কৰক, ৰাইজৰ 10 জনৰ উন্নতি হওক, 10 জনে তাৰ পৰা কিছু জ্ঞান লাভ কৰক, তেতিয়া আপোনাৰ লগতে আমাৰ সমাজখনৰ সকলোৰে ভাল হ'ব বুলি মই আচলতে ভাবোঁ। হয় ফ্ৰেণ্ডছ, এয়া মই আচলতে এটা এক্সাম্পল হিচাপে ভিডিঅ'টো বনাইছোঁ, আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এই ধৰণেও ভিডিঅ' বনাই মানুহ ভাইৰেল হ'ব পৰা যায়। সো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম। ধন্যবাদ। জয় অসম, জয় হিন্দ।